পৰিৱৰ্তনত গৌৰৱ গগৈ উপস্থিত থাকি এটা কথা ক'লে 21ৰ ভুল আমি পুনৰাবৃত্তি নকৰোঁ। সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। তাৰপিছত আমি সেইমতে আমি কিছু সংগঠন কৰিলোঁ, বিভিন্ন মানুহৰ দায়িত্ব দিয়া হৈছে আৰু আজি আমাৰ সেই 10টা মৰ্মে আমি ৰাজনৈতিক দলবিলাকক লগ ধৰি বিৰোধী আৰু আজি আমি অসম জাতীয় পৰিষদৰ লগত কথা আমি বিভিন্ন ধৰণৰ কথা পাতিছোঁ। তাৰপিছত প্ৰধান কথা হৈছে যে বিৰোধী ঐক্য কেৱল আমাৰ এটা মনে গঢ়া কাহিনী নহয়, অসমৰ মানুহে বিচাৰিছে আৰু বিৰোধী ঐক্য অবিহনে বিজেপি দলক পৰাস্ত কৰা সম্ভৱ নহয়। গতিকে আমি সেইটো চেষ্টা কৰি আছোঁ আৰু সেই মৰ্মে আজি জাতীয় পৰিষদৰ কথা পাতিলোঁ। তেওঁলোক ইতিমধ্যে আমাৰ লগত সেই সম্পৰ্কে কিন্তু বস্তুটো প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিব লাগিব সেই সম্পৰ্কে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ আৰু এইখিনিয়ে কথা ক'লোঁ।